মই এটা ভিডিঅ' লৈ আহিলোঁ জুবিনদাৰ মহানুভৱতা। তাৰ আগতে মই এটা কথা কৈ লওঁ, মই আজি ভিডিঅ' বনোৱাৰ ইচ্ছা নাছিল, মোৰ কোনো ধৰণৰ ইচ্ছা নাই। পোষ্টটো চাই পেলাই মই থাকিব নোৱাৰিলোঁ। মই নহয়, পৃথিৱীৰ কোনো মানুহেও এই পোষ্টটো চাই পেলাই থাকিব নোৱাৰিব। সিহঁতৰ চকুৰ পানী দি বুকুখন ভিজি যাব, এনেকুৱা এটা ভিডিঅ' আমাৰ দাদাৰ কাৰণে। তো পোষ্টত এটা মৌলানা সাহেবে লিখিছে, এটা ৰাতি জুবিনদাই সেই মাদ্ৰাছাখনত সোমাই পৰে, সৰু সুৰা মাদ্ৰাছা। তাতে কিছুমান ল'ৰাবোৰে পঢ়ি আছে। তেতিয়া দাদাই সুধিছিল, মৌলানা সাহেব, এই মাদ্ৰাছাখনত কি পঢ়ি আছে ল'ৰাবোৰে? তেতিয়া উত্তৰ দিছিল যেন সৰু সৰু ল'ৰাবোৰে গুণগুণাই কোৰাণ পঢ়ি আছে, গোটেই কোৰাণখন সিহঁতে মুখস্থ কৰিব। আৰু এটা কথা হ'ল, ইয়াৰ মাজত বহুতো ল'ৰা এতিম আছে, গৰীব আছে, দুখীয়া আছে, কাৰো মা নাই, কাৰো বাবা নাই। এই কথা শুনি পেলাই আমাৰ দাদাই এটা ফাংচনৰ পৰা আহোঁতে যিমানখিনি টকা পাইছিল গোটেইখিনি টকা সেই মাদ্ৰাছাত দি দিয়ে। এয়া আছিল আমাৰ দাদাৰ মহানুভৱতা। আমি পৃথিৱীৰ সকলো মানুহে আমাৰ দাদাৰ কাৰণে দোৱা কৰিব লাগিব। আমি দোৱা কৰি থাকিম, দাদা মৰা নাই, দাদা আমাৰ হৃদয়ত আছে, সদায় হৃদয়তে থাকিব। তে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। দাদাৰ মহানুভৱতা কেনেকুৱা আছিল, আমাৰ সকলো মানুহে এই বস্তুখিনি গম পাব লাগে।